নমস্কাৰ মই শেখৰ মজুমদাৰ আজি ব্যক্তি আৰু ব্যক্তিত্ব চিনাকিত মই JNK নিউজ পৰ্টেল নিউজ চেনেল তাতে মই উপস্থিত আছো আৰু মোৰ লগত আছে এজন ব্যক্তি যাক আমি ক'ব পাৰো বুকাৰ পদুম ফুল বুলি ক'ব পাৰো বুকাৰ পদুম ফুল যি ফুলে সেই ব্যক্তিজনৰ লগত আছো তেখেতৰ লগত চিনাকি হ'ম তেখেতৰ এটা বিশেষ ব্যক্তিত্ব আছে যি কৰ্মৰে নিজৰ পথ বৰ মসৃণ কৰি লৈছে তেখেতৰ লগত মই চিনাকি হৈছো নমস্কাৰ প্ৰথমত মই আপোনাক আমাৰ ষ্টুডিঅ'লৈ স্বাগতম জনাইছো আৰু আপোনাৰ প্ৰথম চিনাকি আৰু আপোনাৰ শৈশৱৰ অলপ কিছু কথা আমি জানিব বিচাৰিছো নমস্কাৰ পোনপ্ৰথমে JNK নিউজৰ সমূহ দৰ্শক শ্ৰোতালৈ মোৰ হিয়াৰ পৰা শ্ৰদ্ধা নিবেদিছো মোৰ ঘৰ মঙলৈৰ পৰা কিছু দূৰত ঔতলা নামেৰে এখন ঠাই গাঁও বেংগাবৰা মোৰ নাম শ্ৰী জিতুমণি চহৰীয়া দেউতাৰ নাম প্ৰয়াত কুলেন্দ্ৰ চহৰীয়া মা ৰহিলা চহৰীয়া মই বেংগাবৰা গাঁৱতেই সৰুৰ পৰা ডাঙৰ দীঘল হৈছোঁ আৰু এতিয়াও বৰ্তমান বেংগাবৰা গাঁৱৰে মই স্থায়ী বাসিন্দা এয়া হৈছে জিতুমণি চহৰীয়া তেখেতৰ পৰিচয়টো দাঙি ধৰিছে মই ইয়াৰ পিছত জানিব বিচাৰিম আপোনাৰ শিক্ষাগত আৰম্ভণি বা শৈশৱ কেনেধৰণে পাৰ হৈছে আজিৰ শৈশৱ আৰু আপোনাৰ দিনৰ শৈশৱটো তাৰ মাজত কিবা ব্যৱধান আছে নেকি আচলতে শৈশৱৰ যিটো শিক্ষা প্ৰণালী বা আমি শৈশৱ থাকোঁতে সৰু থাকোঁতে যিবিলাক আমি পাইছিলোঁ নীতিনৈমিত্তিকভাৱে যিবিলাক খেলা ধূলাই হওক কিবা এতিয়াতো যথেষ্টখিনি প্ৰভেদ দেখা যায় কিয়নো আমি শিক্ষা যেতিয়া LP স্কুলত গৈছিলোঁ তো আমি বস্তা ঘৰৰ পৰা লৈ যাবলগীয়া আছিল তেনেকৈ বহিছিলোঁ আৰু এতিয়াতো ডেস্ক বেঞ্চ হ'ল আৰু শিক্ষা আজিকালি প্ৰায় সততে কেতিয়াবা নিউজত পাই থকা যায় যে আগৰ শিক্ষকসকলে যে ছাত্ৰসকলক এছাৰি আগত শিক্ষা নাই কি বুলি কয় সেই বস্তুটোৰ শিক্ষাদান দিছিলে আজিকালিতো তেনেকৈ দিব নোৱাৰে মই ভাবোঁ আগৰ যিটো আমি তিতা মিঠাকে আমাৰ যদিও বেছি বয়স হয় আমি বহুখিনি ভাল এটা পাইছোঁ এতিয়াৰ হয়তো ষ্টুডেণ্টখিনি অকল ডিজিটেল স্মাৰ্টটোহে পাইছে আমি এইটো দুটাই পাবলৈ সক্ষম হৈছোঁ সেইকাৰণে আমি বৰ সৌভাগ্যৱান বুলিও ভাবোঁ আপুনি ভাবেনে এতিয়া শিক্ষাৰ লগত যিটো আগৰ শিক্ষাৰ পদ্ধতি আছিলে বা যিটো শিক্ষা আগবঢ়াই লৈ যোৱাৰ তাতে কিবা ব্যৱধান দেখা পায় নেকি যেতিয়া এতিয়া প্ৰায় মানে সলনি হৈ থাকে শিক্ষা ব্যৱস্থাটোৰ পাঠ্যপুথিবোৰ সলনি হৈ থাকে সেইটোত আমাৰ কিবা প্ৰভাৱ পৰিব নেকি আচলতে সেই ভাগটো মই ডাইৰেক্ট কৰিব নোৱাৰিম বা মই ভাগটো কৰিব পৰা ব্যক্তিও নহয় কিন্তু মই ভাবোঁ যুগৰ লগত আচলতে কিছু পৰিৱৰ্তন হৈ আছে আৰু সেইমতে ঠিকে আছে বুলি ক'ব লাগিব এটা শব্দত ক'ব গ'লে কাৰণ যুগটো মানে বেলেগ হৈ গৈ আছে এতিয়া এটা সময়ত মোবাইলৰ যুগে নাছিলে ইণ্টাৰনেটৰ যুগ নাছিলে কোনোবা এখন ঠাইৰ পৰা এখন ঠাইলৈ এজন ড্ৰাইভাৰে আহি যদি গাড়ী এখন লৈ আহি ৰখি থাকিবলৈ তেওঁ সেই সময়খিনি বৰ কষ্টকৰ আছিলে এতিয়া মোবাইলটোৱে তেওঁ ঘৰৰ পৰিয়ালকে হওক আদি কৰি হওক যিটো সময়টো অতিবাহিত এতিয়া আপোনাৰ আমাৰ সুৰক্ষা দি থকা যিখিনি ডিফেন্সৰ মানুহ আছে চিকিউৰিটি আছে তেওঁলোকেও এই ঘৰৰ পৰিয়ালটোক হয়তো 6 মাহৰ মূৰতহে দেখিছিলে আজিকালি হয়তো দিনেক দিনে সেই গতিকে এই শিক্ষা জীৱনৰ যিটো বস্তু বুলিয়ে মোৰ আহিলে মুখত গোটেই বস্তু ঠিকে আছে বুলি ক'ব লাগিব চৰকাৰে ঠিকে ছিষ্টেমত চিন্তা চৰ্চা কৰি আগুৱাই নি আছে বুলি ক'ব লাগিব কাৰণ মই ডাইৰেক্ট ক'ব নোৱাৰোঁ যে ক'ব পৰা হোৱা নাই যে এইটো ঠিক হোৱা নাই বুলি কিন্তু যুগৰ পৰিৱৰ্তন হিচাপে ঠিকে আছে বুলি ক'ব লাগিব তাৰমানে আপোনাৰ কথাটো এনেকুৱা হৈছে শিক্ষা জগতৰ লগত এটা নিৰ্দিষ্ট ঠাইত নিৰাপত্তা ঠাইত থিয় হৈ আপুনি তাৰ উত্তৰটো দিছে আচলতে যেনেদৰে আমাক উপকাৰ কৰিছে ইণ্টাৰনেটৰ যুগত বা আজি তাৎক্ষণিকভাৱে আমি এটা খবৰ পাওঁ হয় কথাটো আপোনাৰ লগত বাৰু সমাজখনৰ একমতে হৈছে যিহেতু আপোনাৰ ইণ্টাৰনেটৰ যুগত আপুনি তাৎক্ষণিকভাৱে আমি কিছুমান প্ৰশ্নৰ উত্তৰ পাই যাওঁ খবৰ পাই যাওঁ আপুনি বৰ সুন্দৰকৈ আৰু নিজৰ বুদ্ধিমত্তাৰে প্ৰশ্নৰ উত্তৰটো দিছে এতিয়া মই আহোঁ আপোনাৰ ব্যক্তিগত কিছু জীৱনলৈ যিটো আপুনি অতিবাহিত কৰিছে আপুনি মই জনাত আপুনি এজন চাকৰিয়াল আছিলে তাৰপিছত আপুনি ঘৰমুখী হ'লে আৰু তাৰ লগে লগে আপুনি সামাজিকভাৱে দায়বদ্ধ হ'ল এই যে সামাজিকভাৱে কৰা কামবোৰৰ আপোনাৰ ভিতৰত এই অহা অনুভূতিটো আপুনি কেনেদৰে আপোনাৰ ভিতৰত আহিলে আচলতে কেনেদৰে আহিলে বুলি সেইটো মই পোনপটীয়াকৈ অলপ কোৱাৰ মোৰ অসুবিধা হ'ব কাৰণ মোৰ তেনেকুৱা ইমান এটা মনত মই ভাৱ ৰখা নাছিলোঁ কিবা এটা যে কৰিম
বা কৰিব পাৰিম বা এতিয়াও যে কৰিছোঁ তেনেকুৱা নহয় মই যে সমাজখনৰ কাৰণে কিবা এটা কৰিব পাৰিছোঁ বুলি মই নাভাবোঁ হয়তো কোনোবা কাৰোবাৰ দৃষ্টিত তেনেকুৱা এটা ভাৱ হৈছে কাৰণে হয়তো আজি আপোনালোকৰ JNKD নিউজলৈ মোক মাতি আনি এইখিনি মোৰ কথাখিনি আপোনালোকে পাতিব চেষ্টা কৰিছে মই ভাবোঁ মই প্ৰথম একচুৱেলি অলপ বহলাই ক'ব লাগিব মই প্ৰথম যেতিয়া চাকৰি জীৱন বুলি নকওঁ মই কৰ্মসূত্ৰে মই বাহিৰত গৈছিলোঁ তেতিয়া মোৰ সতীৰ্থ এজনক ব্লাড লগা হৈছিলে তেতিয়া ব্লাড দিয়া কি কেনেকৈ দিব লাগে কেনেকৈ লয় সেই বিষয়টো একেবাৰে নাজানিছিলোঁ বহুত মোক মানুহে সাহস দিলে যে ব্লাড দিলে একো নহয় তুমি দিয়া কিন্তু হয়তো তেওঁলোকেও ভয় কৰে নিদিয়ে মোক তথাপি মই এনেকুৱা সাহস কৰিলোঁ কি হ'ব মইতো মৰিলে আৰু আছে নহয় মানুহ কিবা এটাতো হ'ব একো নাই ব্লাড দিব যাওঁ বুলি এনেকৈ গ'লোঁ ব্লাড বেংকত মইতো প্ৰথমতে নাগালেণ্ডত দিছিলোঁ তাৰপিছত ব্লাড দিয়াৰ পিছত যিটো সুখ পালোঁ খুবেই ভাল লাগিল কিন্তু মই একো অসুবিধা নাপালোঁ তাৰ পৰা আহি মই 2016 চনত মঙললৈ আহিলোঁ তেনেকৈ অন্য বহুকেইটা ঠাইত মই ৰক্তদান কৰিলোঁ পৰ্যায়ক্ৰমে হয়তো 2008 শেষৰ ফালে আৰু 9 প্ৰথম ফালে মই ফাৰ্ষ্ট দিছিলোঁ তাৰপিছত মাজে সময়ে দিছোঁ বহুত মানে সময় পিছতহে দিয়া গৈছে ঘনকৈ নহয় মই 2016 চনত যেতিয়া মঙললৈকে আহিলোঁ মঙললৈত আহি পেলাই যেতিয়া মই মঙললৈ টাউনত মাজে সময়ে যাব ধৰিলোঁ তেতিয়া মঙললৈ টাউনত এনে কিছুমান দৰং ডিষ্ট্ৰিক্টৰ মানৱ দৰদী ব্যক্তিসকলক লগ পালোঁ তেওঁলোকৰ পৰা কিছু মই শিকিব ধৰিলোঁ সেই শিকি পেলাই মই ভাবিলোঁ মই বহুত মোৰ আৰ্থিকেৰে মই একো নোৱাৰিলোঁ মোৰ কিছু সময় দি পেলাই মই কিছু ভাল কাম কৰিব পাৰোঁ নেকি এনেকুৱা এটা মোৰ মনত ভাৱ আহিলে কাৰণ মই আৰ্থিকেৰে হয়তো বহু মানুহ সহায় কৰিব নোৱাৰিব পাৰোঁ মই যদি অকণমান সময় দি কোনোবা এজন ব্যক্তিক অলপ সহায় কৰিব পাৰোঁ নিশ্চয় মোৰ জীৱনৰ এটা ভাল প্ৰাপ্তি হ'ব বুলি ভাবিহে মই কিছু কাম কৰিব ল'লোঁ আচলতে আপোনাৰ কথাটো এনে লাগিছে এই যে আমি কেতিয়াবা কৈ থাকোঁ অকণমান সাহস আৰু অকণমান সঁহাৰি আৰু জীয়াই ৰাখে এটা জীৱন আচলতে আপুনি এজন ৰক্তদাতা হিচাপে আজি মোৰ নিজৰে আপোনাৰ সাক্ষাৎকাৰ ল'লৈ ভাল লাগিছে বা মই এনে এজন ব্যক্তিৰ লগত বহিছোঁ যি ৰক্তদান কৰি কাৰোবাৰ জীৱন জীয়াই ৰাখে আচ্ছা আমি বহুত দান দক্ষিণা কৰি থাকোঁ কিন্তু নিজৰ দেহৰ পৰা তেজ উলিয়াই দি কাৰোবাৰ যিটো ৰক্তদান কৰাৰ যি সুখানুভূতি সেই সুখানুভূতিৰ লগত কেতিয়াবা আমাৰ মনত এনে ভাৱ আহে নেকি বা আপোনাৰ মনলৈ এনে ভাৱ আহে নেকি ৰক্তদান কৰাৰ পিছত দেখোন মানুহজনে নামাতিলে তেতিয়া আপোনাৰ মনত এনেকুৱা কেতিয়াবা আহে নেকি যে তেখেতে মোক নামাতিলে এই যে মনৰ এইটো ভাৱ তেতিয়া আপোনাৰ কেতিয়াবা পিছলৈ টান যাবলৈ ইচ্ছা কৰে নেকি আচলতে এইটো ভাৱ অহা নাই বুলি ক'লেও হয়তো ভুল হ'ব কেতিয়াবা আহিছিলে কাৰণ যিজন মানুহে প্ৰথম যেতিয়া ৰক্ত লগা হয় সেই মুহূৰ্তত তেওঁ যিমানবাৰ ফোন কৰি মোক একদম কাকতি মিনতি কৰি মোৰ পৰা ৰক্তটো বিচাৰিলে আৰু মই দিয়া বুলি নহয় একচুৱেলি মই কিমান এইখিনিতে আৰু এটা কথা কওঁ মই কিমানবাৰ ৰক্তদান কৰিছোঁ সেইটো ডাঙৰ কথা নহয় কিমানজন ব্যক্তিক ৰক্তদানৰ পথাৰলৈ উলিয়াই নিব পাৰিছোঁ আনি পেলাই কিমানজন ব্যক্তিক সহায় কৰিব পাৰিছোঁ ৰক্ত বিচৰা ব্যক্তিক সেইটোহে ডাঙৰ কথা আচলতে ঠিক তেনেকুৱা ব্যক্তিয়ে যেতিয়া ৰক্তৰ অভাৱত মোৰলৈ বাৰ ফোন কৰাৰ পিছত যেতিয়া মই ৰক্তটো দি উঠাৰ পিছত এতিয়া কেতিয়াবা আকৌ লগ পাওঁ সেই মুহূৰ্তত তেওঁলোকে যেতিয়া প্ৰথম মাতবোল নকৰে নিজৰ ব্যস্ততাটো দেখায় তেতিয়া অকণমান দুখ লাগিছিলে পিছৰ পৰ্যায়ত গম পালোঁ যে আপোনালোকৰ দৰে মহান ব্যক্তিবিলাকৰ পৰা গম পালোঁ যে সেইবিলাক দুখ নকৰিবা খং নকৰিবা বেয়া কথা তেতিয়াৰ পৰা মই কোনো দুখ চুখ নাই মান নিদিয়ে নাই তেওঁৰ ব্যস্ততাত তেওঁ আছে মই যেতিয়া সময় পাৰিছিলোঁ কোনোবা এজনৰ মোৰ বন্ধু এজনে মই ৰিকুৱেষ্ট কৰিছিলোঁ তেওঁ হৈ বোলে বন্ধু আপুনি কিবা কৰি মই এজন ৰোগীক আজি ৰক্তৰ প্ৰয়োজন হৈছে আপুনি কিবা কৰি অনুৰোধ কৰিছোঁ কিবা কৰি আহি পেলাই ৰক্তটো দি সহায় কৰক তেতিয়া মোৰ অনুৰোধটো তেওঁ আহি পেলাই ৰক্ষা কৰিলে আকৌ সেই ৰক্ষা কৰাৰ পিছত সেই ৰোগীজনে যেতিয়া সকাহ পালে যেতিয়া তেওঁ ঘৰলৈ হাঁহিৰে ঘৰলৈ উভতি যাব পাৰিছে সেই সুখটো মই যেতিয়া মনত ভাবোঁ সেই সুখটো হয়তো মই আজি ভাষাৰে ক'ব নোৱাৰিম বহুত ভাল লাগে আচলতে এই কথাখিনি এটা পজিটিভ বাৰ্তা দিছে আমাৰ দৰ্শক তেখেতে মনৰ কথাখিনি কৈছে হয় খুব আহে ৰক্তদাতা বা ভাল কাম কৰাৰ পিছত আমি মাত বিচাৰোঁ কিন্তু মই আকৌ এইটো কথাও ক'ব বিচাৰোঁ যে মাতিলে যে মই সুখী হ'ম আৰু নামাতিলে যে মই ভাল কামৰ পৰা আঁতৰি আহিম সেই ক্ষেত্ৰত আপোনাৰ এটা ব্যতিক্ৰম মই এটা মন্তব্য পাইছোঁ মোৰ ভাল লাগিছে সঁচাকৈ হয় যদি আপোনাক কোনোবাই নামাতে আপুনি ভাল কাম কৰাৰ পিছত তাৰ কাৰণে আমি খুব কৰিব নালাগে কাৰণ মই বেয়া পোৱাৰ পিছত যদি মই আৰু এজনক সহায় কৰিব নোৱাৰোঁ তেতিয়া সেই মানুহজন হয়তো বিপদত পৰিব কিন্তু এই চিন্তাধাৰা যে আপুনি এই কথাটোৱে আপুনি নৱপ্ৰজন্মৰ মাজত কেনেকৈ যিসকলে হতাশ হ'ব বিচাৰে বা ৰক্তদান কৰাৰ পিছত বহুতে আহি হয়তো আপোনাক কয় যে এবাৰো নামাতিলে সেই কথাখিনিৰ কাৰণে মই আপোনাক এটা সুবিধা পোৱাৰ কাৰণে আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে আপুনি নৱপ্ৰজন্মক যিসকলে অলপ দুখ কৰে তেওঁলোকক এটা পজিটিভ বাৰ্তা দিব বিচাৰিব নেকি আচলতে নৱপ্ৰজন্ম বুলি ক'লে হয় নৱপ্ৰজন্ম আজিকালি উশৃংখল আৰু এই উশৃংখল শব্দটো আজিকালি নৱপ্ৰজন্ম গোটেই উশৃংখলো নহয় উশৃংখলৰ মাজত এক শ্ৰেণী ভালো আছে আৰু মোবাইলটো যেনে ফেচবুকটো
বহুতে ভাল কামত ব্যৱহাৰ কৰিছে, বহুতে বেয়া কামত ব্যৱহাৰ কৰিছে। আৰু মঙলদৈ মই বহুখিনি মানুহ লগ পাইছোঁ দৰং ডিষ্ট্ৰিক্টৰে। একচুৱেলি ক'ব গ'লে মোবাইলটো হয়তো হয় বহুতে ভাল কামতো ব্যৱহাৰ কৰিছে, মানে মোৰ চকুত পৰিছে। আৰু চকুত নপৰাকৈ হয়তো বহুত কৰিছে, বহুত মানুহ আছে পৃথিৱীখনত। মই দৰং বা মঙলদৈ বুলি ক'লে ভুল হ'ব, তেনেকৈ বহুতে কৰিছে। মই এই ৰক্তদানৰ কথাত এইটোৱেই ক'ব খোজোঁ যে বহু ঘাত প্ৰতিঘাত পাইছোঁ। বহুত মানুহে এনেকুৱা হয়, নিজৰ পৰিবাৰক ব্লাড লাগিলেও বা নিজৰ মাকক লাগিলেও দেউতাকক লাগিলে চিধা কৈ দিয়ে যে মোৰ অসুখ হৈ আছে, মোৰ হিমোগ্ল'বিন কম হৈ আছে, মই দিব নোৱাৰিম, আপোনালোকে কিবা কৰি আহি দিয়ক। কিন্তু তেওঁলোকক এইটোৱে ক'ব খোজোঁ যে যুৱ প্ৰজন্মক মই এইটোৱে ক'ব খোজোঁ যে মেডিকেল চায়েন্সৰ যিটো ক্ৰাইটেৰিয়া আছে, আপুনি ৰক্তদানৰ যিটো ভঁৰাল কেন্দ্ৰ তালৈকে এবাৰ ৰক্তদান কৰিম বুলি ঘৰৰ পৰা ওলাই আহক। ওলাই অহাৰ পিছত আপোনাৰ যিখিনি লাভ, সেই লাভখিনি মই অকণমান ক'ব বিচাৰিছোঁ। প্ৰথম কথা হ'ল আপুনি বেমাৰত পৰা নাই কাৰণে হয়তো আপুনি ডক্টৰৰ ওচৰত যোৱা নাই, কিন্তু ৰক্তদান কৰিম বুলি যেতিয়া ঘৰৰ পৰা আহিব, অহাৰ লগে প্ৰথম আপোনাৰ হিমোগ্ল'বিনটো চালে। হিমোগ্ল'বিন আপুনি মনত ধুনীয়াকৈ ভাবি আছিল, ইমান দিনে ঠিকে আছে, ধুনীয়াকৈ খাই বৈ ঘূৰি আছিল। যেতিয়া গম পালে যে আপোনাৰ হিমোগ্ল'বিন 10, তো আপুনি গম পাই গ'ল নহয়, তো বোলে লাগিছিলে 12, মোৰ তাত আছে দেখোন 10, তাৰমানে মোৰ কিবা এটা হৈ আছে। প্ৰথম প্ৰতিক্ৰিয়া সেইটো এটা। দ্বিতীয় প্ৰতিক্ৰিয়াটো আপুনি প্ৰয়োজন হোৱা নাই কোনোদিনা আপোনাৰ ওজনটোও জোখা নাই, বয়সৰ অনুপাতে আপোনাৰ ওজন কিবা দিছে, সেই বস্তুটো আপুনি গম পালে বোলে আপোনাৰ বয়সৰ লগত ওজনটো মিলি আছে নে নাই। তাৰ পিছৰ কথাটো আহিলে আপোনাৰ ব্লাড প্ৰেছাৰটো ঠিকে আছে নাই, গোটেইখিনি কথা গম পায়। যেতিয়া আপুনি যদি মেডিকেল ক্ৰাইটেৰিয়াত যদি আপুনি পৰে ৰক্ত দিবৰ কাৰণে সক্ষম হৈছে, মানে উপযুক্ত, তেতিয়া তেওঁলোকে ব্লাডটো আপোনাৰ পৰা ল'ব। লোৱাৰ পিছত যিখিনি পৰীক্ষা হয়, আচলতে আপুনি ব্যক্তিগত লেবৰেটৰীত পৰীক্ষা কৰিলে আমি গম পাওঁ মতে 6-7 হাজাৰ টকা পৰে। সেইখিনি আপুনি বিনা পইচাতে কৰিব পাৰিলে। আৰু তাৰপিছত ৰক্তদানটো আপুনি নিজে দিয়াৰ পিছত যিটো সুখ অনুভৱ কৰিব, আৰু সেই যিজন ৰোগীয়ে যেতিয়া আপোনাৰ ব্লাডটো পোৱাৰ পিছত তেওঁ মৃত্যুৰ মুখৰ পৰা যেতিয়া ঘূৰি অহাৰ খবৰটো আপুনি পাব, সেই সুখ আপুনি ভাষাৰে কাকো বুজাব নোৱাৰে। যিকেইজন ব্যক্তিয়ে আজিৰ যুগত অসমৰ নহয়, অসমৰ বাহিৰত যিমান সকল ৰক্তদাতা আছে তেওঁলোকেহে বুজি পাব। চাই থকা মানুহ একচুৱেলি ৰক্তৰ বিষয়ে সেই বুজে। আৰু সেই বিষয়টো আমিও ভয় কৰিছিলোঁ একচুৱেলি, যেতিয়া প্ৰথম সোমাই গ'লোঁ ৰক্তদানৰ। তাৰপিছতে এই কথাটো ক'ব পাৰিছোঁ। ঠিক তেনেকৈ বৰ্তমান সময়ত ৰক্তদানৰ ক্ষেত্ৰত যিটো সজাগতা যথেষ্ট কমি আছে যদিও আজিকালি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে কৰে, আৰু সেই গতিকে যথেষ্ট মানুহ ওলাই আহিছে। আৰু মই এই আভাসতে এটাই ক'ব খোজোঁ, মই আজিৰ তাৰিখলৈ শুনা নাই যে ৰক্তদান কৰি কোনোবা এজন ব্যক্তিৰ মৃত্যুৰ মুখত পৰিছে, কিন্তু ৰক্ত নোপোৱাৰ ক্ষেত্ৰত বহু মানুহ মৃত্যু মুখত পৰিছে। সেইকাৰণে সুস্থ সবল ব্যক্তিয়ে ৰক্তদান কৰিম বুলি ঘৰৰ পৰা ওলাই আহক ৰক্ত কেন্দ্ৰ ভঁৰাললৈকে। তাতে অহাৰ পিছত তেওঁলোকৰ যিসকল বিশেষজ্ঞ থাকে তেওঁলোকে আপোনাক চোৱাৰ পিছত ৰক্ত আপুনি দিব পাৰে নে নোৱাৰে তেওঁলোকে জনাব। সেই গতিকে মই আহ্বান কৰোঁ সকলোৱে ৰক্তদান কৰিবলৈ ওলাই আহক। দৰ্শকসকল, মই এটা তেখেতে কোৱা এটা কথাতে মই ধৰিছোঁ, বহুত গুৰুত্বপূৰ্ণ কথা কৈছে। ৰক্ত আপুনি গ'লে যে ল'ব সেইটো নহয়, ৰক্ত ল'বলৈ কিছুমান মেডিকেল ক্ৰাইটেৰিয়াত পৰিব লাগিব, আৰু সেইখিনি নহ'লে আপোনাৰ পৰা কেতিয়াও ৰক্ত সংৰক্ষণ কৰা নহয়। আৰু সেই কথাবোৰ দাতা হিচাপে তেখেতে খুব বহলাই ক'ব নোৱাৰে, কিন্তু এটা কথা, আপুনি যদি ৰক্ত ভঁৰালত যায়, চিকিৎসকে আপোনাক সম্পূৰ্ণ দায়িত্ব চিকিৎসা কৰাৰ পিছতে আপোনাৰ ৰক্তদান কৰিব। আৰু ৰক্তদান কৰাৰ পিছত আমি জনা মতে 12-13টা টেষ্ট হয় বিনামূলীয়া। হেপাটাইটিছ বিৰ পৰা HIV পৰা বিভিন্ন ৰকমৰ টেষ্ট কৰা হয়। যদি আপোনাৰ ৰক্তদান কৰাৰ পিছত যদি আপোনালৈ ফুলটো নাযায়, তাৰমানে আপুনি নিৰাপত্তা আপোনাৰ দেহত কোনো ধৰণৰ বেমাৰ নাই, আপুনি সুস্থ। সেই কথাবোৰতো আপোনাক উপকৃত কৰে। আৰু মেডিকেল চায়েন্সে কৈছে যে ৰক্তদান কৰাৰ পিছত হাৰ্টৰ পৰা বা প্ৰেছাৰৰ পৰা কিছু বেমাৰৰ পৰা আপোনালোকে হাত সাৰি থাকিব পাৰে। এইটো সম্পূৰ্ণ মেডিকেল কথা, কিন্তু তেখেতে ৰক্তদানৰ অভিজ্ঞতা এইখিনি কথা কৈছে, খুব গুৰুত্বপূৰ্ণ কথা। আৰু এটা কথা কৈছে তেখেতে নিজৰ পৰিয়ালৰ পৰা, হয়, যেতিয়ালৈ নিজৰ পৰিয়ালৰ পৰা ৰক্তদাতা ওলাই নাহে, তেতিয়াহ'লে আমাৰ সমাজখনৰ সীমিত সংখ্যক ৰক্তদাতাই সেই যিটো আমাৰ প্ৰয়োজন সেইটো পূৰণ কৰা খুব অসম্ভৱ। সেইকাৰণে প্ৰতিজন মাতৃ আৰু পিতৃকে মই কৈছোঁ, যদি তেখেতসকলে সম্ভৱ হয় বা সুস্থ হয়, তেখেতসকলক অনুপ্ৰাণিত কৰিব লাগে। অকল ডক্টৰ ইঞ্জিনিয়াৰ বনালে যে সমাজত ভাল মানুহ হ'ব সেইটো কথা নহয়। আমি ৰক্তদানেৰে বা আমি বিভিন্ন ধৰণৰ সামাজিক কামৰেও আমি দায়বদ্ধতাৰে সমাজখন ধুনীয়া কৰিব পাৰোঁ। আৰু ৰক্তদান কৰাৰ পিছতে আমাৰ এটা সম্পৰ্ক হয়, সেই সম্পৰ্কটো হয়তো ভাতৃত্ব হ'ব পাৰে, ভনীৰ দৰে হ'ব পাৰে, মাতৃৰ দৰে হ'ব পাৰে। তাৰ বিনিময়ত কি হয়, সমাজখনৰ প্ৰতি যি উচ্ছৃংখল বা কাৰোবাৰ প্ৰতি থকা ক্ষোভ, কাৰোবাৰ প্ৰতি থকা খং কেতিয়াবা নোহোৱা হৈ যায়। কাৰণ সেই ব্যক্তিজনে মোক ৰক্তদান কৰিছিলে, মোৰ পৰিয়ালক ৰক্তদান কৰিছিল, সেই পৰিয়ালৰ লগত মই সম্পৰ্কটো বজাই ৰাখিম। মই ইয়াৰ পিছত আগলৈ আহোঁ, ৰক্তদানৰ বহুত কথাই ক'লে, কিন্তু মই জনামতে জিতুমণি চহৰীয়া, যিয়ে এখন ভিতৰুৱা গাঁৱৰ পৰা আহি নিজৰ যি কৰ্মৰ ধাউতি বা মানুহৰ প্ৰতি থকা ভালপোৱা, মানুহৰ প্ৰতি থকা প্ৰেম, মানুহক কৰিব লগা ভাল কামবোৰ খুব নীৰৱে আৰু খুব
খুব পৰিপাটিকৈ কৰি যাই আছে মই আপোনাক এটা কথা জানিব বিচাৰিছোঁ আপোনালোকৰ যিটো মানুহে মানুহৰ গ্ৰুপ এটা গোট আপোনালোকে দৰঙত সৃষ্টি কৰিছে সেই গ্ৰুপটোৰ বিষয়ে আপুনি থুলমূলকৈ কওক তাৰ পিছৰ পৰ্যায়ত মই গৈ আছোঁ আপোনালোকৰ প্ৰথম উদ্দেশ্যটো কি আছিলে মানুহে মানুহৰ বাবে মানুহে মানুহৰ বাবে দৰং অসম বুলি যিটো স্বেচ্ছাসেৱী অনুষ্ঠান গঢ় লৈ উঠিছে আৰু এতিয়া অকল দৰং হৈ থকা কাৰণে অসমৰ চুকে কোণে এই অনুষ্ঠানটোৰ বিষয়ে জ্ঞাত ব্যক্তিসকলে আমাৰ এই অনুষ্ঠান আচলতে অতি সৰু আৰু এই অনুষ্ঠানটোৰ উদ্দেশ্যৰ লক্ষ্য আছিলে যিসকল ব্যক্তিয়ে অকণমান সহায়ৰ কাৰণে তেওঁৰ জীৱন যাত্ৰা পথত ব্যাঘাত জন্মি আছে সেইখিনিক আমি অকণমান সহায় কৰিবলৈ আগবঢ়াই দিয়া যেনে এজন ব্যক্তিয়ে ছাত্ৰই ধৰক অকণমান পইচাৰ কাৰণে তেওঁ এডমিশ্যনটো ল'ব পৰা নাই কোনোবা এখন কিতাপৰ মূল্যৰ কাৰণে তেওঁ সেই অধ্যয়নটো কৰিব পৰা নাই তেওঁক এই কিতাপখন দিয়া বা সেই এডমিশ্যনটো দিয়া কোনোবা এজন ৰোগী হয়তো হয় এম্বুলেঞ্চ এখনৰ কাৰণে তেওঁ গুৱাহাটীলৈ বা নিজৰ গাঁৱৰ ঘৰৰ পৰা মঙলদৈলৈকে নিয়াৰ অসুবিধা হৈ আছে সেইখিনি বা কোনোবা এজন ব্যক্তিৰ হয়তো হয় ঘৰৰ পৰিয়াল নাই বা কোনোবা এজন ব্যক্তিৰ ঔষধ নাই অকণমান কিনিবৰ কাৰণে পইচা নাই এই সৰু সৰু কামখিনি কৰি পেলাই এই ব্যক্তিসকলক আমি অকণমান জীৱন যাত্ৰা পথত আগবঢ়াই দিয়াৰ এটা উদ্দেশ্য আছিলে মানুহৰ মানুহৰ অনুষ্ঠানটোৰ আৰু আমাৰ এই অনুষ্ঠানটো দৰং বা অসমৰ বিভিন্ন মানুহে মৰম কৰিবলৈ আদৰি লৈছে লোৱাৰ ক্ষেত্ৰত আমি প্ৰতিদিনে আমালৈ ৰাতিপুৱা হয়তো আমাৰ সেই গ্ৰুপটোৰ লগত জড়িত থকা ব্যক্তিসকলক দেখিব ৰাতিপুৱা অমুকে আজি উপজা দিনৰ কাৰণে 500 টকা দিছে কাৰোবাৰ বিবাহ বাৰ্ষিকীৰ কাৰণে 500 টকা দিছে কাৰোবাৰ মৃত্যু তিথি হেতুকে 500 টকা দিছে এই যিবিলাক 500 100 200 আহি থাকে একদম এনেকুৱা নহয় যে চাকৰিয়ালজনেহে দিব পাৰে তেনেকুৱা নহয় এজন ঠেলাৱালাৰ পৰা ৰিক্সাৱালাৰ পৰা এজন মানে উচ্চপদস্থ বিষয়া আমালৈ পইচা পঠায় তেনেকৈ সেই পইচাবিলাক আমি গোট কৰি যিবিলাক আৰ্তদুৰ্গত ব্যক্তিসকলক কোনোবাই বিপদত পৰে আমালৈ অনুৰোধ কৰে বা আমি ছ'চিয়েল মিডিয়াতে কেতিয়াবা কিছুমানৰ খবৰ লাভ কৰোঁ সেইসকলক আমি অকণমান ভগাই দি পেলাই তেওঁলোকৰ জীৱন যাত্ৰাত যিখিনি ব্যাঘাত জন্মি আছে সেইখিনি সমস্যাটো সমাধান কৰিবৰ কাৰণে মানুহৰ বাবে অনুষ্ঠানটো বৰ্তমান কাম কৰি আছে দৰ্শকসকল মানুহে মানুহৰ বাবে ভূপেন হাজৰিকাৰ সেই যি কালজয়ী গীত সেই গীতেৰে আৰম্ভ কৰা এটা অনুষ্ঠান অকণমান সঁহাৰি অকণমান সাহস যিটোক মই কথা কৈ থাকোঁ চাওক মানুহে এতিয়াও মানুহৰ অন্তৰত কাৰোবাৰ না কাৰোবাৰ অন্তৰত কোমল মন এটা লুকাই থাকে আমি অকল প্ৰয়োজন তাক জাগ্ৰত কৰা তাক অলপ টুকুৰাই দিয়া সেই টুকুৰা কামটো আমাৰ জিতুমণিহঁতৰ দৰে উঠি অহা প্ৰজন্মই কৰি আছে কাৰোবাৰ জন্মদিনত কাৰোবাৰ মৃত্যু দিৱসত কাৰোবাৰ ঘৰ বনাব কাৰোবাৰ দেউতাকৰ মানে শ্ৰাদ্ধত যে অকণমান সহায় দিয়ে তেখেতসকলক বিশ্বাস জন্মিব লাগিব এটা অনুষ্ঠানৰ প্ৰতি যে মই দিয়া অনুদানটো সঠিক কামত ব্যৱহাৰ হয় নে নহয় যেতিয়া সেই কামটো কৰিব পাৰিব তেতিয়াহ'লে মই ভাবোঁ অৰ্থৰ বা কাৰোবাৰ কাম কৰাৰ এই যিটো ধাউতি কেতিয়াও পিছুৱাই নাহে আৰু সেই কামটোৱে খুব সুকলমে পালন কৰি আছে মানুহে মানুহৰ বাবে তেখেতে সম্পাদকৰ দায়িত্বৰ দৰে তেখেতৰ সৈতে আৰু হয়তো মানৱ দৰদী ব্যক্তিসকল আছে আৰু এটা অনুষ্ঠানৰ স্বচ্ছতা হৈছে তাৰ হিচাপ বুলি কৈছোঁ মই যি সদায় সেই যিটো অনুষ্ঠানত জড়িত তাক মানে আপগ্ৰেড কৰা বা সদায় তাক দি থকা সেইদৰে তেখেতসকলে আৰু এটা গ্ৰুপৰ লগত জড়িত আছে আপোনালোকে জানে শ্ৰদ্ধা হোমেন বৰগোহাঁই ছাৰৰ মানস পুত্ৰ যাক কৰোণা ধৰা এক হৃদয় আন্দোলন বুলি আমি কওঁ সেই হৃদয় আন্দোলনৰ লগত তেখেতে জড়িত দৰং জিলাৰ প্ৰচাৰ সম্পাদকৰ দায়িত্ব আছে এই কৰোণা ধৰাৰ বিষয়ে আপুনি কেনে জড়িত হৈছে তেখেতৰ এই কৰোণা ধৰাৰ উদ্দেশ্য আৰু লক্ষ্যটো দৰ্শকসকলে উপকৃত হ'ব আচলতে কৰোণা ধৰা হোমেন বৰগোহাঁই ছাৰে 2011 চনতে এই অনুষ্ঠানটো গঢ় দিছিলে কিন্তু মই কৰোণা ধৰাৰ লগত জড়িত হৈছোঁ 19 চনৰ পৰাহে 19 চনত এখন মঙলদৈত মিটিং হৈছিলে মিটিংখনৰ পৰাহে জড়িত হৈছিলোঁ আৰু সেই মিটিংখনত জড়িত হোৱাৰ অৱদান আপোনাৰকো মই লগ পাইছিলোঁ সেই মুহূৰ্তত আৰু মোৰ শ্ৰদ্ধাৰ গণেশ দত্ত ডাঙৰীয়া তেওঁকো লগ পাইছোঁ তেওঁলোকৰ থ্ৰু দিয়ে মই কৰোণা ধৰাৰ লগত জড়িত হ'লোঁ আৰু এইখিনিতে মই অকণমান আগলৈ কথা এটা ক'ব গৈছোঁ কৰোণা ধৰাৰ বাদে এই যে আপুনি অকণমান আগত ক'লে স্বচ্ছতা হিচাপ নিকাচ আচলতে হিচাপ নিকাচৰ ক্ষেত্ৰত মই গণেশ দত্ত ডাঙৰীয়াৰ নামটো শলাগ ল'ব লাগিব তেওঁৰ পৰা মই শিকিছোঁ যে কিবা এটা অনুষ্ঠান কৰাৰ পিছতে বা তাৰ হিচাপ নিকাচটো লগে কিমান সময় আগত দিব পৰা যায় সেই বস্তুটো কৰিবলৈ মই চেষ্টা কৰি আছোঁ আৰু তেওঁ মোক সেইটো বস্তু সদায় আঙুলিয়াই দি আছে মই কৰিবলৈ চেষ্টা কৰি আছোঁ কিমান দূৰ পাৰিছোঁ নাজানো আৰু ঠিক তেনেকৈ এই কৰোণা ধৰাটো অলপ মানুহৰ দৰে কৰোণা ধৰাটো এটা মানৱ দৰদী অনুষ্ঠান কৰোণা ধৰাটো ঠিক তেনেকৈ এজন ঠেলাৱালাই হওক এজন দৈনন্দিনভাৱে হাজিৰা কৰা ব্যক্তিয়ে হওক
তেওঁলোকে এটকাৰ পৰা জমা কৰি 100 টকা যেতিয়া হয় তেতিয়া হয়তো এবছৰ মূৰতো কোনোবা এজন ব্যক্তিৰ 100 টকা হ'ব পাৰে সেই 100 টকাটো কৰোণা ধাৰালৈ আগবঢ়ায় আৰু সেই কৰোণা ধাৰা ন্যাস চেণ্ট্ৰেল কমিটিয়ে সেই পইচাবিলাক সযতনে ৰাখি এটা বহল ভিত্তিত যেতিয়া পইচাটো হ'ব আসলতে কৰ্কট ৰোগত আক্ৰান্ত সকলকে দিয়া ব্যৱস্থা কৰিছিলে প্ৰথম লক্ষ্যটো তেনেকুৱা আছিলে যদিও গোটেই তাৰ ভিতৰুৱা কাৰ্যটো মই কৰোণা ধাৰা ইমান নাজানিম তথাপি মই যিখিনি দেখি আছো শুনি আছো শেষলৈ এনেকুৱা এটা হৈছেগৈ যিসকল আৰ্টৰ দুগত ব্যক্তি অভাৱত পৰি হওক কিবা মানে তেওঁ বিশেষ অসুবিধাত থকা ব্যক্তি সকলক কৰোণা ধাৰাই বৰ্তমান আৰ্থিকভাৱে তেওঁলোকক সহায় কৰি আছে কিন্তু সহায়টো এনেকুৱা নহয় যে আবেদন কৰিব লাগিব আবেদন পত্ৰখনত অসমীয়া আৰু ইংৰাজী দুটা ভাষাতে আছে আৰু সহজ কথাত তাতে প্ৰশ্ন কেইটামান কৰিছে মানে বিচাৰিছে তথ্যখিনি পূৰণ কৰিবলৈ যদি কৰোণা ধাৰা ন্যাসলৈ আবেদন কৰে তেওঁলোকে সুবিধা লাভ কৰে আৰু কৰোণা ধাৰালৈ মই এইখিনিতে জনাম যে আপুনি স্বইচ্ছাই এনেকুৱা নহয় যে 500 টকা দিলেহে কৰোণা ধাৰাই ল'ব তেনেকৈ নহয় 100 টকাৰ পৰা 1 টকাৰ পৰা 10 টকালৈকে আপুনি যি ইচ্ছা মনৰ খুচি মতে আপুনি যিকোনো এটা ভাল দিনত আগবঢ়াব পাৰে কৰোণা ধাৰাই সততাৰে গ্ৰহণ কৰিব এইজনে জিতুমণি ইমান ব্যস্ততাৰ মাজতো এটা ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰিও মালিকৰ কোনো অসুবিধা নকৰাকৈ নিজৰ যি সময় পায় যি ভাত খোৱা সময়খিনি পায় মাত্ৰ 1.5 ঘণ্টাত কাৰোবাৰ কাম কৰি দিবলৈ তেখেতে কেতিয়াও পিছু হুকি নাই তেখেতে আৰু এটা অনুষ্ঠানৰ লগত জড়িত হয়তো বহুতে নাজানে হেল্পিং হেণ্ড বুলি এটা অনুষ্ঠান আছে সেইটো লগত সক্ৰিয়ভাৱে জড়িত আৰু এই অনুষ্ঠানৰ লগত জড়িত থাকি তেখেতে যি নেত্ৰদান বা তেখেতে চকুৰ যি শিশুসকলৰ মাজত চকুৰ আপোনাৰ অসুবিধা বা আৰ্থিকভাৱে তেওঁলোকে কিছুমান আমাৰ যিটো পথ বুলি কওঁ বা কোনোবাই লৈ নাযায় সেইটোত তেখেত বহুত মানুহ আছে আমাৰ এতিয়াও গাঁৱৰ ভিতৰত তেখেতে নাজানে ক'ত গ'লে হ'ব কিন্তু সেই কামটোত তেখেতে খুব হেল্পিং হেণ্ডৰ জৰিয়তে খুব সক্ৰিয়তাৰে কাম কৰি এই হেল্পিং হেণ্ডৰ উদ্দেশ্যটো বা তেওঁলোকে যে ভিতৰৰ পৰা ওলাই আনিছে চকুৰ চিকিৎসাৰ বাবে সেই ক্ষেত্ৰত আপুনি কাৰ অনুপ্ৰেৰণা পাই কেনে এনেধৰণৰ যে চকুৰ প্ৰতি আমি যত্ন ল'ব লাগে বা আপুনি নেত্ৰদান কৰিছে সেই কথাটো অলপ চমুকৈ দৰ্শকক ক'ব নেকি আচলতে হেল্পিং হেণ্ড এছ'চিয়েশ্যন এইটো এটা মানৱ দৰদী অনুষ্ঠানৰ লগত মই জড়িত হ'ব পাৰিছোঁ মোৰ শ্ৰদ্ধাৰ গুৰু যতীন্দ্ৰনাথ কৃষ্ণদেৱ তেখেতৰ নাম ল'বলৈ তেওঁ যে হেল্পিং হেণ্ড এছ'চিয়েশ্যনৰ তেওঁ সঞ্চালক প্ৰধান তেওঁৰ নেতৃত্বত বহু ঠাইত বহু জিলাত ব্যক্তি আছে তেওঁলোকে গাঁৱৰ প্ৰতিখন জিলাৰ যিসকল ব্যক্তি কিবা অভাৱত পৰি আছে এই খবৰটো তেওঁ লাভ কৰে তেওঁ ঠিক তেনেকৈ মোকো দৰং জিলাৰ দায়িত্ব এটা দিছে ঠিক তেনেকৈ প্ৰতিখন জিলাতে আছে কিছুমান ব্যক্তি এনেকুৱা আছে চকু চিকিৎসাও কৰিব পৰা নাই চকু চিকিৎসাটো এনেকুৱা আছে যে চৰকাৰীভাৱে মানে বিনা পইচাতে কৰি দিয়ে কিন্তু সেই খবৰটোও বহুতে নাজানে বা কেনেকৈ হস্পিটেললৈ যাব সেইখিনিও নাজানে তেওঁৰ নেতৃত্বত বিশেষকৈ চকুৰ ক্ষেত্ৰত হেল্পিং হেণ্ডে এটা কাম কৰি আছে প্ৰতিখন জিলাই গৈ ভিতৰে গৈ গাঁৱে গৈ সজাগতা আৰু চকু বিনামূলীয়া চকু চিকিৎসা শিবিৰ পাতি বহু মানুহক উপকৃত কৰিছে আৰু সেইটোৰ লগত মই তেখেতৰ দ্বাৰা জড়িত হ'ব পাৰে সঁচাকৈ বহুত সুখী দৰ্শকসকল মই আগতে কৈছোঁ মই এনে এজন ব্যক্তিৰ লগত আছোঁ বয়সো কম বুলিয়ে কৈছোঁ অভিজ্ঞতাও কম জীৱনৰ পৰিক্ৰমা এতিয়াও বহুত বাকী আছে কিন্তু এই পৰিক্ৰমাৰ মাজত তেখেতে ইমান এটা সুদূৰ প্ৰসাৰী এটা যাত্ৰা আৰম্ভ কৰিছে আৰু বহু মানুহৰ হৃদয়ত স্থান পাইছে আৰু আমি কাৰোবাৰ হৃদয়ত স্থান পোৱাটোৱে হৈছে ভগৱানৰ আশীৰ্বাদ বুলি কৈছোঁ আমি ভগৱানক দেখা নাই আমি ভগৱানক কেতিয়াও মানে উপলব্ধি কৰোঁ যেনেকৈ বতাহক আমি উপলব্ধি কৰোঁ ঠিক আমাৰ উশাহ নিশাহত বতাহ নহ'লে যেনেকৈ আমি নাথাকিম ঠিক তেনেকৈ তেখেতে হৃদয়ৰ মাজত এটা স্থান লৈছে মানুহৰ মাজত তেখেতে যি চকুদানৰ কথা কৈছে হয় আমাৰ সুন্দৰ চকু যদি কাৰোবাৰ মোৰ মৃত্যুৰ পিছত যদি কাৰোবাৰ কামত প্ৰয়োজন হয় এই সুন্দৰ পৃথিৱীখন দেখিবলৈ পায় তাৰ কাৰণে তেখেতে চকুজুৰি দান কৰি থৈছে নহয়নে এক ভাল লগা অনুভূতি আপোনাৰ জীৱনৰ সুখবোৰ যদি আপুনি এনেদৰে ল'ব পাৰে তেতিয়াহ'লে এই পৃথিৱীখন সুন্দৰ নহ'বনে আজি এক ব্যতিক্ৰম চিনাকি ব্যক্তিত্বৰ সৈতে মই যিগৰাকীক জিতুমণিৰ কথা কৈছোঁ জিতুমণি চহৰীয়া মই আৰম্ভণিতে কৈছোঁ বোকাৰ পদুম বুলি সেই পদুমৰ এনে বহু পদুম আমাৰ সমাজত আছে যিসকলে খুব নীৰৱে কামবোৰ কৰি আছে তেখেতসকলৰ হয়তো চিনাকি আজিলৈ হোৱা নাই বা আমি চিনাকি কৰি দিবলৈ আমাৰ এখন প্লেটফৰ্ম নাই বা আমাৰ এনেকুৱা ধৰণৰ মানুহবোৰক আমি ডাঙৰ ষ্টুডিঅ'ত হয়তো আমাক আজিলৈ মাতি পোৱা নাই যিসকলে ৰক্তদান কৰি আছে স্বেচ্ছাই সেই এখন মঞ্চ পোৱা নাই কিন্তু আজি এই JNK নিউজ মঞ্চত আজি জিতুমণিক চিনাকি কৰি দি সঁচাই মই খুব সুখী হৈছোঁ আৰু মোৰ ভাল লাগিছে এজন ৰক্তদাতা হিচাপে মই তেখেতৰ লগত আছোঁ মোৰ এটা দীঘলীয়া পৰিক্ৰমা আছিলে
আৰু যিটো মোৰ মই শেষত এটা কথাই ক'ম যে যুৱ প্ৰজন্মৰ মাজত আমি যদি আমাৰ মানৱতাৰ দিশটো শিক্ষাৰ লগে লগে আমাৰ এটা পাঠ্যক্ৰম থাকে সমাজ বিদ্যা বুলি সমাজ বিদ্যাত অকল যে সামাজিক সমাজৰ মানে কিতাপৰ জ্ঞানখিনিয়ে থাকিব সেইটো সামাজিকভাৱে যদি আমি কাৰোবাক দায়বদ্ধ কৰিব লাগে আপোনাৰ নিজৰ অনুভূতিৰে আপুনি কেনেধৰণে প্ৰকাশ কৰিব যে যুৱ প্ৰজন্মৰ যে ভাল কাম কৰিব সেই ঘৰখনৰ পৰা যে ভাল কাম কৰিব লাগে আপোনাৰ অনুভূতি অলপ ক'ব নেকি আচলতে আপোনাৰ প্ৰশ্নটোৰ লগত মোৰ উত্তৰটো মিলিব নে নিমিলিব নাজানো মোৰ মনৰ অকণমান কথা ক'ব বিচাৰিছোঁ এই যুৱ প্ৰজন্ম একচুৱেলি আজিৰ যুগত একচুৱেলি বহুতে ভাল কামো কৰি আছে আৰু বহুত উশৃংখল সেইটোও সঁচা কথা কিন্তু তেওঁলোকে সমাজখনৰ হৈ বা কিবা দায়বদ্ধভাৱে কিবা এটা কাম কৰিব হ'লে আচলতে অলপ ভাল সংগ ল'ব লাগিব ঘৰখনত যদিও পিতৃ মাতৃ ভাল হয় ভালকৈ কয় হয়তো পিতৃ মাতৃৰ কথা নুশুনিব পাৰে তেওঁলোকে যদি ওচৰে পাজৰে যিকোনো অনুষ্ঠান ধৰ্মীয় অনুষ্ঠান হয় সামাজিক অনুষ্ঠান স্কুলৰ অনুষ্ঠান হয় যিকোনো অনুষ্ঠান যদি তেওঁলোকে উপভোগ কৰে সেই অনুষ্ঠানসমূহ বা মিটিংসমূহ যদি তেওঁলোকে এটেণ্ড কৰেগৈ তাৰ পৰা নিশ্চয় হাজাৰটা কথাৰ পৰা এটা হ'লেও তেওঁ ভাল কথা শিকি আহিব পাৰে সেই কথাটোৱে তেওঁ হয়তো খুন্দিয়াই যেতিয়া খুন্দিয়াই থাকিব তেওঁ এদিন এই উশৃংখলৰ পৰা গৈ সমাজৰ এজন ব্যক্তি হোৱাৰ নিশ্চয় অনুপ্ৰেৰণা পাব আৰু মই এইখিনিতে মোৰ অকণমান ব্যক্তিত্ব কথা ক'ব খোজোঁ সমাজৰ হৈ মই আজি কিয় ইয়ালৈকে আহিব পাৰিছোঁ মই নাজানো কি কৰিব পাৰিছোঁ নাজানো ফেচবুকত আচলতে আমি এতিয়া যুৱচাম বুলি ক'ব আমিও যুৱচামত পঢ়োঁ যুৱচাম হিচাপে ফেচবুকটো খুচৰি থাকোঁ আৰু ফেচবুকত যিকোনো কথা লিখি থাকোঁ এটাই ভাল লাগে ফেচবুকত কোনো চিনি জানি নোপোৱা ফেচবুকত হয়তো বন্ধু হৈ আছে বন্ধু হৈ থাকে কিন্তু তেওঁ এনেকুৱা কয় যে আপোনাৰ ফোন নম্বৰটো দিবচোন তাৰপিছত দি পেলাই মই বোলো কিয় বা ভাবোঁ ৰক্তৰ কথাই কয় নেকি তাৰপিছত যিয়ে নহওক ফোন নম্বৰটো দিয়াৰ পিছত তেওঁলোকে আমাৰ যিবিলাক সততা ফেচবুকৰ পোষ্ট দেখি আছে মই ব্যক্তিগতভাৱে মোক লগে পোৱা নাই মই ভাল নে বেয়া হয়তো নাজানে ফেচবুকৰ পোষ্টতে হয়তো তেওঁ এটা বিশ্বাস কৰি আমালৈ পইচা পঠাই থাকে মানুহৰ অনুষ্ঠানটোৱে হওক কৰোণাৰ হওক মই এই জেএনকে নিউজৰ মজিয়াৰ পৰা তেওঁলোকৰ শতকোটি প্ৰণাম জনাইছোঁ তেওঁলোকে আমাৰ যি সততা দেখি আছে দেখি পেলাই আমালৈ পইচা পঠায় সেই পইচাখিনি আমি যে একগোট কৰি কোনোবা এজন ব্যক্তিক সহায় কৰিব পাৰিছোঁ তাৰ কাৰণে তেওঁলোকলৈ মই চিৰকৃতজ্ঞ হৈ ৰ'লোঁ আৰু এটা কথা ক'ব বিচাৰোঁ মই মোৰ ব্যক্তিগত কথা ক'ব বুলি কৈছিলোঁ সমাজখনৰ মই কি কৰিব পাৰিছোঁ নাজানো মই বৰ্তমান জীয়াই থকাৰ দিনতো একো কৰিব পৰা নাই বুলি মই মনত ভাবোঁ কিন্তু মোৰ মৃত্যুৰ পিছত মোৰ দেহটোৱে যাতে মেডিকেল ছায়েন্সত কিবা এটা কামত দিয়ে সেই সূত্ৰে মই 2023 চনৰ 3 জুলাই তাৰিখে আমাৰ এটা স্বেচ্ছাবী আৰু এটা অনুষ্ঠান আছে টিম নিৰাময় বুলি তেওঁলোকৰ বৰ্ষপূৰ্তি অনুষ্ঠানৰ দিনাখন মই চুক্তিবদ্ধত স্বাক্ষৰ কৰিছিলোঁ মোৰ মৰণোত্তৰভাৱে মোৰ দেহটো যাতে মেডিকেল ছায়েন্সক দিব পাৰোঁ আৰু ইয়াত পৰিয়ালৰ সম্পূৰ্ণ সন্মত আছিলে মই আচলতে 20 চনতে চকু দান কৰিছিলোঁ মোৰ পৰিয়ালেও চকু দান কৰি ৰাখিছিলে কিন্তু পৰিয়ালে বাৰু দেহটো দিয়া নাই কিন্তু মইহে দিছোঁ পৰিয়ালৰ সম্পূৰ্ণ সন্মত আছে আৰু এই সমাজখনৰ কিবা এটা কৰি বুলি মই যেতিয়া ঘৰৰ পৰা ওলাই আহোঁ পৰিয়ালৰ নাম ল'বই লাগিব এই মুহূৰ্তত পৰিয়ালে মোক আজিৰ তাৰিখলৈ মানা কাৰণে উৎসাহ উদ্দীপনাৰে মোক পঠিয়াই দিয়ে এইটো কাৰণে মোক খুবেই ভাল লাগে সেইজন ব্যক্তি বহুত ভাগ্যৱান যিজনে পৰিয়ালে সহযাত্ৰী হিচাপে আগবঢ়াই লৈ যায় আচল কথা এই যান্ত্ৰিকতাত আৰু জাকজমকতাৰ মাজত আৰু নিজৰ যি উচ্চ আকাংক্ষা পূৰণ কৰিবলৈ স্বামীক বা পৰিয়ালক খালি অকল পইচা ঘটাৰ মেচিনৰ নিৰ্মাণ কৰিব বিচাৰে সেই সময়ত তেখেতে কৈছে পৰিয়ালৰ সহযোগ নহ'লে পৰিয়ালে যদি আগবঢ়াই নিদিলে হয় হয়তো এই ব্যক্তিজনক আমি নাপালোঁ হয় সমাজখনে নাপালে হয় সেয়ে কৈছোঁ পৰিয়ালৰ সহযোগিতা নহ'লে পৰিয়ালে ভাল নাপালে বা আমি ভাল কামবোৰ কৰিব নোৱাৰোঁ এনে বহু হয়তো স্বামী আছে তেখেতসকলৰ পৰিয়ালে তেখেতকৰ মনটো আছে কিন্তু পৰিয়ালে সহযোগ নকৰে কাৰণ তেখেতৰ হয়তো সহযোগ কৰিলে তেখেতৰ আৰ্থিকভাৱে দুৰ্বল হ'ব বুলি এটা মনত ভয় থাকে হয় পইচা আমাৰ দৰকাৰ আছে টকা পইচা লাগে টকা পইচা মানি কেন বাই এ বুক নট নলেজ আমাৰ কিতাপ আমি এখন কিনিব পাৰোঁ পইচাৰে কিন্তু আমি তাৰ জ্ঞানটো আহৰণ নহ'বও পাৰে আমাৰ আমি মানি কেন বাই এ বুক বেড বাট নট শ্লিপ হয়তো আমাৰ টোপনি নাহিব সেই বিচনাখনত সেইকাৰণে টোপনি আহিবলৈ হ'লে আপোনাক লাগিব মানসিক শান্তি যিটো কৰি আপুনি শান্তি পাব আৰু মানসিক শান্তিটো আহিব লাগিব আপোনাৰ নিজৰ ভিতৰৰ পৰা আজি এই ষ্টুডিঅ'ত মই পুনৰ কৈছোঁ সেইজন ব্যক্তি যিজন বহু কষ্টৰ মাজতো নিজৰ জীৱনটো সমাজখনক আগবঢ়াই লৈ যাবলৈ এক আন্দোলন গঢ়ি তুলিছে অকল এটাই চিন্তা কাৰোবাৰ ভাল হওক সেইজন হয়তো এখেতৰ আপোন নহয় কাৰোবাৰটো আপোন
সেই আপোনজনৰ হাঁহি মুখত হাঁহি দিবলৈ তেখেতৰ এই কৰ্ম। আপোনাৰ এই যাত্ৰা হওক সফলতাৰ যাত্ৰা, আপুনি আগুৱাই যাওক সফলতাৰে, আন্তৰিকতাৰে আৰু সততাৰে। আজি এই JNK ষ্টুডিঅ'ত মোক এই সহযোগী কৰাৰ কাৰণে বা তেখেতৰ সৈতে মোক বহিবলৈ সুবিধা এখন পোৱাৰ বাবে মই সঞ্চালক ডাঙৰীয়ালৈ আন্তৰিক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰি মই আকৌ কৈছোঁ, সমাজ ব্যৱস্থাত সামাজিক দায়বদ্ধতা আৰু আমি সৰু সৰু কামেৰে জীৱনৰ সুখানুভূতি, ভাল কামবোৰ এনেদৰে আগবাঢ়ে। আহকচোন আমি হাতে হাত ধৰি এখন সুন্দৰ আৰু মানৱতাৰ সমাজ কৰোঁ। ধন্যবাদ।